নমস্কাৰ অসমবাসী ৰাইজ, মই আজি আপোনালোকক আমাৰ পৰিয়ালটোৱে দেখুৱাবলৈ ওলাইছোঁ আৰু এই নবহত মানে বিশেষকৈ ক'ৰবালৈ ফুৰিবলৈ যাবলৈ ওলাইছে, দেখাবলৈ লৈছোঁ। চাওক চাওক আপোনালোকে চাওক, নবহতৰ গাড়ী এখন চাওক চাওক কোন যায়। নবহত ক'ৰবাত ফুৰিবলৈ যায়। ককাইদেৱে নিজৰ গাড়ীয়ে চাগে ককাইদেউ এফালে ভতিজাটোৱে গাড়ী চলাই, নিজে বেলেগ ড্ৰাইভাৰ নাই, ঘৰৰে নিজৰ গাড়ী যেতিয়া। চাওক চাওক অসমবাসী ৰাইজ, চাওক আপোনালোকক দেখাইছোঁ। চাওক আমাৰ পৰিয়ালটো কিন্তু বহুত ডাঙৰ, বুজিছে। পৰিয়ালটো বহুত একে 5টা ককাই ভাই, বহুত পৰিয়াল ল'ৰা ছোৱালী সহ ইয়াত মানে হেৰিটা এখন সমাজৰ নিচিনাই হয়, নাতি পুতিকে আদি কৰি। আমাৰ পৰিয়ালটো দেখাই আছোঁ। ককাইদেউহঁতৰ ঘৰ এতিয়া বৰ্তমান গাড়ী থকা। এফালে হ'ল আমাৰ ভতিজাটো ডাঙৰ ককাইদেউহঁতৰ ঘৰ। চাওক আহি আছোঁ। আমাৰ জা জোৱালী, মই যে অথনি অলপ আগত দেখাইছিলোঁ, সেয়া চাওক জা জোৱালী। এইজনী আমাৰ ডাঙৰ বৈদেউ, গাড়ী লৈ যোৱা 2 নম্বৰ। চাওক চাওক জা জোৱালী, এইফালে চাওক চাগে বোৱাৰী দুজনী। এইফালে চাওক আমাৰ ঘৰ মানে কি গাঁৱলীয়া পৰিৱেশটো চাওক। চাওক ঘৰ বনাই আছে, এই ভতিজাটোৰ ঘৰ, কিন্তু হোৱাগৈ নাই, হ'ব চাওক মই য'লৈ যাওঁ মানে ছোৱালীজনী যায়, বিশেষতে ঘৰত যে কোনো নাই, বাপেকো নাই, বায়েক ঘৰতো নাই, সেয়া চাওক ঘৰ বনাই আছে, হ'ব মানে যিহেতু ককাই ভাই বহুত, ঘৰে চাওক ইফালৰ পৰা সিফালে, ইটোৱে এফালে এটাই বনাইছে, সিফালে এটাই বনাইছে। দীঘলদৈ গাঁওখনৰ নিচিনাই। চাওক চাওক এফালে ভাবিব আপুনি আগফালৰ দি আহিলে যে এফালে মানুহ এঘৰে আছে আৰু নাই, কিন্তু পিছলৈ এফালে চাব আকৌ পাছতো আমাৰ ঘৰ আছে। এনেকুৱা মানে দীঘলীয়া চাৰিজ। চাওক 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 ৰাইজ, কেনেকুৱা পালে ভিডিঅ'টো জনাব। যদি ভাল হয় লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।